মা কামাখ্যা আৰু মা বগলমুখীৰ আশীৰ্বাদ লৈ যাম ইয়াৰ পৰা। ভাগ্য যেনেকৈ ছাৰে কৈছিলে যে নেশ্যনেল গেমছ অসমত হ'ব পাৰে, মই আশা কৰোঁ যে নেক্সট নেশ্যনেল গেমছ অসমত যেতিয়া হয় তেতিয়াও মই খেলিব পাৰিম বুলি কেনে মই আশা কৰিছোঁ। নেশ্যনেল গেমছ যেতিয়া আহে তেতিয়া সদায় এটা কানেক্ট ফিল কৰোঁ বেছিভাগ, বিকজ তাতে মই ইণ্ডিয়াক নহয় অসমক ৰিপ্ৰেজেণ্ট কৰি আছোঁ, নিজৰ ঘৰক ৰিপ্ৰেজেণ্ট কৰি আছোঁ। চ' সেইটো কাৰণে নেশ্যনেল গেমছ খেলাত এটা মিক্স ফিলিং থাকে, এটা নাৰ্ভাছনেছো থাকে। যেতিয়া শিৱা থাপা ফ্ৰম আছাম বুলি কয়, সেইটো মটিভেশ্যন যেতিয়া মোৰ ভিতৰত আহি যায়, যেতিয়া ওচৰত মানুহ যদি অলিম্পিয়ান থাকে, অলিম্পিক মেডেলিষ্ট থাকক, ডাজেণ্ট মেটাৰ, মোৰ খালি এইটো আছে যে মই আজি জিকিব লাগিব, অসমৰ কাৰণে অসমক গৌৰৱ কৰিব লাগিব। চ' সেইটো এটা কনফিডেঞ্চ, সেইটো এটা মটিভেশ্যন, চবক কওঁ যে সেনেকৈ থাকক। নেশ্যনেল গেমছত অসমৰ ৰেংক যোনটো টপ 10ৰ ভিতৰত আহিব লাগে সেইটো আহিম বুলি কিনে আমি পজিটিভলি আমি সেইটো মটিভেশ্যন লৈ গৈ আছোঁ আজি ইয়াৰ পৰা। চ' অল দ্য বেষ্ট চবক। আৰু মোৰ এতিয়া যেনেকৈ মই ছাৰে কৈছিলে অলিম্পিক্সৰ কথা, অলিম্পিক্স খেলিছোঁ, ৱৰ্ল্ড চেম্পিয়নশ্বিপ, এছিয়ান গেমছ, কমনৱেলথ চব গেমছ খেলিছোঁ, কিন্তু নেশ্যনেল গেমছ যেতিয়া আহে তেতিয়া সদায় এটা কানেক্ট ফিল কৰোঁ বেছিভাগ, বিকজ তাতে মই ইণ্ডিয়াক নহয় অসমক ৰিপ্ৰেজেণ্ট কৰি আছোঁ, নিজৰ ঘৰক ৰিপ্ৰেজেণ্ট কৰি আছোঁ। চ' সেইটো কাৰণে নেশ্যনেল গেমছ খেলাত এটা মিক্স ফিলিং থাকে, এটা নাৰ্ভাছনেছো থাকে, বাট এট দ্য ছেইম টাইম যেনেকুৱা কয় ন যে নিজৰ মাতৃভূমিৰ কাৰণে খেলি আছোঁ, ইণ্ডিয়াৰ কাৰণে খেলোঁতে সেইটো ফিলিং আহে, কিন্তু যেতিয়া অসমৰ কাৰণে খেলোঁ সেইটো ফিলিংটো মানে ৱৰ্ডছত এক্সপ্লেইন কৰিব নোৱাৰোঁ, নিজৰ ঘৰৰ কাৰণে খেলা নিচিনা লাগে। চ' এইবাৰো মই সেইটো মটিভেশ্যন লৈ গৈ আছোঁ। লাষ্ট টাইম নেশ্যনেল গেমছ গোৱাত মই খেলা নাছিলোঁ, মোৰ বেলেগ ইণ্টাৰনেশ্যনেল টুৰ্ণামেণ্ট আছিলে তেতিয়া। ভাগ্য যেনেকৈ ছাৰে কৈছিলে যে নেশ্যনেল গেমছ অসমত হ'ব পাৰে, মই আশা কৰোঁ যে নেক্সট নেশ্যনেল গেমছ অসমত যেতিয়া হয় তেতিয়াও মই খেলিব পাৰিম বুলি কেনে মই আশা কৰিছোঁ। চ' এতিয়া আমাৰ টীমত আপোনালোকে জানে বহুতটা প্লেয়াৰ্ছ আছে, বহুতটা এলিট এথলিটছো আছে যোনে পাৰ্টিচিপেট কৰি আছে। চ' চব প্লেয়াৰ্ছক মই এইটোও ক'ব বিচাৰিছোঁ যে কেতিয়াও নাভাবিব যে বেলেগ প্লেয়াৰ মোতকৈ ভাল আছে বা বেছি এক্সপিৰিয়েঞ্চ আছে আৰু বেলেগ টীমৰ পৰাও এলিট এথলিটছ থাকিব পাৰে, কিন্তু সদায় যেতিয়া নিজৰ ঘৰ, নিজৰ অসমৰ কথা ভাবি কেনে খেলিব পাৰা, সেইটো এটা অট'মেটিকলি এটা উৎসাহ আৰু এটা কনফিডেঞ্চ লেভেলটো নিজে নিজে মানে ৰিঙত যেতিয়া মই খেলিব যাওঁ নিজে নিজে বাঢ়ি যায়। যেতিয়া শিৱা থাপা ফ্ৰম আছাম বুলি কয়, সেইটো মটিভেশ্যন যেতিয়া মোৰ ভিতৰত আহি যায়, যেতিয়া ওচৰত মানুহ যদি অলিম্পিয়ান থাকে, অলিম্পিক মেডেলিষ্ট থাকক, ডাজেণ্ট মেটাৰ, মোৰ খালি এইটো আছে যে মই আজি জিকিব লাগিব, অসমৰ কাৰণে অসমক গৌৰৱ কৰিব লাগিব। চ' সেইটো এটা কনফিডেঞ্চ, সেইটো এটা মটিভেশ্যন, চবক কওঁ যে সেনেকৈ থাকক। আৰু যেতিয়া নিজৰ নামৰ পিছত অসম থাকে, সেইটো ভাৰততকৈ বেছি গৰ্ব সেইটোত ফিল হয় যেতিয়া অসম বুলি কয়। সঁচা কৈছোঁ। চ' থেংক ইউ ছ' মাছ ছাৰ, আজি ইয়াতে আমাক মটিভেশ্যন দিয়াৰ কাৰণে। আৰু আশা কৰিছোঁ এনেকুৱা নেশ্যনেল গেমছৰ পিছত আকৌ আমি এনেকুৱা বহিবৰ কাৰণে পাম একেলগে, আৰু এইটো কথাটো আকৌ ডিছকাছ কৰিব পাৰিম যে আমি এটা সংকল্প লৈ গৈছিলোঁ নেশ্যনেলত যে টপ 10ত আহিব পাৰিম, আৰু সেইটো গ'লটো আমি ফুলফিল কৰিব কাৰণে আশা কৰিছোঁ। মা কামাখ্যা আৰু মা বগলমুখীৰ আশীৰ্বাদ লৈ যাম ইয়াৰ পৰা। থেংক ইউ ছ' মাছ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।